Hello students, welcome to Classfix Academy. Classfix Academy for আপনাক সকলকে স্বাগতম জানাইছো। আজিৰ ক্লাছত আমি নম্বৰ সিস্টেমৰ এটা ইম্পৰ্টেন্ট টপিক কভাৰ কৰিম। ইয়াৰ আগৰ ক্লাছত নম্বৰ সিস্টেমৰ ডিফাৰেন্ট টাইপস অফ নম্বৰ, তাৰ ফাংচন, তাৰ প্ৰপাৰ্টি সম্পৰ্কে আমি পঢ়িছো। আজিৰ ক্লাছত সেই নম্বৰ বিলাকৰ ক্যালকুলেশনস সম্পৰ্কে পঢ়িম। অৰ্থাৎ শৰ্টকাটত আমি ডাঙৰ ক্যালকুলেশনস বিলাক কেনেকৈ কৰিব পাৰো সেই বিষয়ে আমি শিকিম। আজিৰ ক্লাছটো কেৱল নম্বৰ সিস্টেমৰ বাবে ইম্পৰ্টেন্ট নহয়, আজিৰ ক্লাছটো আমাৰ বহুত বেছি ইম্পৰ্টেন্ট। তাৰ কাৰণ হৈছে আজিৰ ক্লাছত যিবিলাক আমি শৰ্ট ট্ৰিক শিকিম, যিবিলাক আমি ফৰ্মুলাস আমি শিকিম, সেই ফৰ্মুলা বিলাক আমাৰ এডভান্স লেভেল ক্লাছতো হেল্প কৰিব। যেতিয়া আমি এডভান্স লেভেল মেথছৰ ক্লাছ ষ্টাৰ্ট কৰিম তেতিয়া এই ফৰ্মুলা বিলাকে আমাৰ দৰকাৰ হ'ব। গতিকে এই ফৰ্মুলা বিলাক আপোনালোকে খুব ধুনীয়াকৈ বুজি ল'ব আৰু নোটছ বনাই যাব আৰু ফৰ্মুলা বিলাক পাৰিলে মুখস্থ কৰিব, কাৰণ এই ফৰ্মুলা বিলাক ইউজ কৰিলে ডাঙৰ ক্যালকুলেশনস বিলাক একদম কম সময়ৰ ভিতৰত আমি কৰিব পাৰি। সো আমি আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো। সো ভিডিঅটো বহুত বেছি ইম্পৰ্টেন্ট হ'ব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিলে হ'ল। আৰু কিবা ডাউট থাকিলে, কিবা প্ৰশ্ন থাকিলে কমেন্ট সেকশনত জনাব। আৰু ৰেগুলাৰ ক্লাसेছবোৰ কৰিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব। তাৰ লগতে আপোনালোকে আমাৰ ক্লাছফিক্স একাডেমি মোবাইল এপ্লিকেশনটো ডাউনলোড কৰি ল'ব, যেটো গুগল প্লে ষ্টৰত এভেইলেবল হয়। তাতে আমি পেইড ক্লাছেছবোৰ প্ৰভাইড কৰি আছো। তো যি কি নহওক আমি প্ৰথমটো কোৱেশ্চন লৈছো। প্ৰথমটো কোৱেশ্চনত আপোনালোকৰ কোৱেশ্চন মানে প্ৰথমটো টপিক বেসিক্যালি ক'ব পাৰে যে য'ত আমি ন্যাচাৰাল নম্বৰৰ বিষয়ে পঢ়িম আৰু ন্যাচাৰাল নম্বৰৰ ক্যালকুলেশনস আমি শৰ্ট ট্ৰিকত কেনেকৈ কৰিব পাৰি সেই বিষয়ে আমি শিকিম। ইয়াতে আমি প্ৰথমটো টপিক বা প্ৰথমটো ফৰ্মুলা লৈছো য'ত আমি সাম অফ ন্যাচাৰাল নম্বৰৰ বিষয়ে পঢ়িম। এটা সাম অফ ন্যাচাৰাল নম্বৰ মানে কি? সাম অফ ন্যাচাৰাল নম্বৰ মানে হৈছে স্বাভাৱিক সংখ্যাৰ যোগফল। স্বাভাৱিক সংখ্যা আমি পাইছো যেনেকৈ 1 2 3 4 5 ডট 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 ইনফাইনাইট লৈকে কন্টিনিউ হয় স্বাভাৱিক সংখ্যা বা ন্যাচাৰাল নম্বৰ। এই সংখ্যাবিলাকৰ এটা যোগ কৰিব লাগে। এটা যদি কৈছে যে প্ৰথম 4টা স্বাভাৱিক সংখ্যাৰ যোগফল, প্ৰথম 4টা স্বাভাৱিক সংখ্যা মানে কি? 1 2 3 আৰু 4, এই 4টা হৈছে প্ৰথম স্বাভাৱিক সংখ্যা। এইকেইটা যোগফল যদি উলিয়াব দিয়ে তেতিয়াহ'লে 1 আৰু 2 যোগ কৰিলে 3, 3 আৰু 3 6, 6 আৰু 4 10। সো 10 হৈ গ'ল আমাৰ আনসাৰ। সো 4টা থকাৰ কাৰণে আমি সিম্পলি উলিয়াব পাৰিছো। এটা যদি আমাক কয় 1 ৰ পৰা 40 লৈকে কিমান হ'ব, হেতু আমি কেনেকৈ উলাম? এটা যদি কয় 1 ৰ পৰা 140 লৈকে উলিয়াব লাগে যোগফল, হেতু কেনেকৈ উলাম? কাৰণ ইয়াতে ট্ৰেডিশনাল ফৰ্মুলা ইউজ কৰিলে বহুত টাইম যাব। তো আমি শৰ্ট ট্ৰিক ইউজ কৰি কেনেকৈ আমি উলিয়াব পাৰো ইমান ডাঙৰ ক্যালকুলেশনস বিলাক বা ইমান ডাঙৰ সামেশন বিলাক আমি শৰ্ট ট্ৰিকত কেনেকৈ উলিয়াব পাৰো? সো ফৰ্মুলা আমাৰ দৰকাৰ আছে। সো ফৰ্মুলাটো হৈছে আপোনালোকৰ এনেকুৱা, ফৰ্মুলাটো নোট কৰি ৰাখিব। ফৰ্মুলাটো হৈছে সাম অফ ন্যাচাৰাল নম্বৰ ইজ ইকুৱেল টু n ইনটু n প্লাস 1 ডিভাইডেড বাই 2। ওকে, n ইনটু n প্লাস 1 ডিভাইডেড বাই 2। ইয়াতে n মানে হৈছে n ইজ ইকুৱেল টু লাষ্ট নম্বৰ। ওকে, n ইজ ইকুৱেল টু লাষ্ট নম্বৰ। সো এটা এক্সাম্পল লৈছো, যেনেকৈ মই কৈছো আপোনালোকক 1 ৰ পৰা 20 লৈকে যিমান স্বাভাৱিক সংখ্যা আছে হেতু যোগফল উলিয়াব লাগে। অলৰাইট, এটা ট্ৰেডিশনাল কৰিব যাওঁতে 1 যোগ 2 তাৰপিছত 3 4 5 এনেকৈ যোগ কৰিবলৈ যাওঁতে বহুত টাইম লাগিব। সো এতিয়া আমি শৰ্ট ট্ৰিক ইউজ কৰিম। শৰ্ট ট্ৰিকটো কি আছে? n ইনটু n প্লাস 1 ডিভাইডেড বাই 2। ওকে, শৰ্ট ট্ৰিকটো ইয়াতে লিখিছো n ইনটু n প্লাস 1 ডিভাইডেড বাই 2। এতিয়া চাওক আমাৰ n মানে কি? লাষ্ট নম্বৰ। সো 1 ৰ পৰা 20 লৈকে হলে 20 হ'ব আমাৰ লাষ্ট নম্বৰ। সো ইয়াতে আমি 20 বহাইছো। 20 ইনটু 20 প্লাস 1 ডিভাইডেড বাই 2। এতিয়া 20 ব্ৰেকেটৰ কামখিনি যদি আমি কৰোঁ তেতিয়া 21 আহিব, 20 আৰু 1 যোগ কৰিলে 21 আৰু ইয়াতে ডিভাইডেড বাই 2। এতিয়া যদি আমি 2ৰ লগত এইটো কটাকটি কৰি দিওঁ 20ক, তেন্তে 10 পাম। তেন্তে 10 আৰু 21 যদি আমি পূৰণ কৰি দিওঁ 210 পাম। তেন্তে 1 ৰ পৰা 20 লৈকে যিমান কেইটা ন্যাচাৰাল নম্বৰ আছে গোটেই কেইটা যদি আমি যোগ কৰি যাওঁ তেতিয়াহ'লে যোগফলটো কিমান পাম? আমি 210 পাম। শৰ্ট ট্ৰিকত আহি গ'ল, একদম ইজি ফৰ্মুলাত আহিলে। এতিয়া ঠিক এইটো ফৰ্মুলা এপ্লাই কৰিলে আপোনালোকে এনেকৈ ডাঙৰ ক্যালকুলেশনসবিলাকো কৰিব পাৰিব। যেনেকৈ 1 ৰ পৰা 120 বা 240 বা 500 হোৱাটএভাৰ যিকোনো নম্বৰৰ আপোনালোকে সামেশনটো উলিয়াব পাৰে। সো আপোনালোকে ফাৰ্ষ্ট অফ অল কমেন্ট সেকশনত মোক জনাবচোন 1 ৰ পৰা 120 লৈকে সামেশন কৰিলে ভ্যালুটো কিমান আহে, যোগফলটো কিমান আহে। তেতিয়া আমি বুজি পাম যে হয় আপোনালোকৰ যি মানে কনসেপ্ট আছে কনসেপ্টটো ক্লিয়াৰ হৈছে। ঠিক আছে, সো 1 ৰ পৰা 120 লৈকে সামেশন কৰিলে কিমান আহে হেতু আমাক জনাব। ঠিক আছে, সো প্ৰথমটো টপিক আমি সাম অফ ফাৰ্স্ট ন্যাচাৰাল নম্বৰ কভাৰ কৰিলো। এতিয়া আমাৰ সেকেন্ডটো টপিক, সেকেন্ডটো হৈছে সাম অফ ফাৰ্স্ট এণ্ড ইভেন নম্বৰ। ইভেন নম্বৰ আমি পাইছো, ইভেন নম্বৰ মানে হৈছে যুগ্ম সংখ্যা। ইভেন নম্বৰক অসমীয়াত যুগ্ম সংখ্যা বুলি কোৱা হয়। ওকে, সো যুগ্ম সংখ্যা কোনবিলাক হয়? যেনেকৈ 2 4 6 8 তাৰপিছত 10 তাৰপিছত 12 এনেকৈ কন্টিনিউ হৈ থাকিব। অৰ্থাৎ যিবিলাক সংখ্যা আপোনালোকৰ শেষত বা ইউনিট প্লেছত 2 4 6 8 0 থাকে তাক আমি যুগ্ম সংখ্যা বুলি ক'ম। এতিয়া প্ৰথম যদি কয়, যেনেকৈ কৈছে আমাৰ প্ৰথম 10টা যুগ্ম সংখ্যা, প্ৰথম 20টা যুগ্ম সংখ্যা বা প্ৰথম 5টা যুগ্ম সংখ্যাৰ যোগফল লাগে, তেতিয়াহ'লে আমি শৰ্ট ট্ৰিকত কেনেকৈ উলিয়াব পাৰোঁ? সাপোজ আপোনালোকক এনেকৈ কৈছে যে প্ৰথম 4টা, ফাৰ্ষ্ট 4
ফাৰ্ষ্ট 4 ইভেন নাম্বাৰৰ সামেশন আমাক লাগে প্ৰথম 4টা হৈছে এটা দুটা তিনটা 4টা এই 4টা এইকেইটা যোগফল যদি আমি উলিয়াব যাওঁ তেতিয়াহলে কিমান আহি আছে চাওকচোন ইয়াতে এইকেইটা যদি যোগফল আমি উলিয়াব যাওঁ 2 আৰু 4 যোগ কৰিলে 6 6 আৰু 6 12 12 আৰু 8 হৈ আছে আমাৰ 20 ওকে এটো আমি ট্ৰেডিশনালি উলিয়াইছো এতিয়া যদি আমাক যদি কয় প্ৰথম 4টা নকৈ যদি কয় প্ৰথম 14টা তেতিয়াহলে আমি কেনেকৈ উলিয়াব পাৰিম সো তাৰ বাবে আপোনালোকে সিম্পল ফৰ্মুলা ইউজ কৰিব এনেকুৱা ফৰ্মুলাটো আপোনালোকে নোট কৰি ৰাখিব ফৰ্মুলাটো মই ইয়াতে লিখিছো n * n + 1 ওকে এটা n মানে কি বুজাইছে জিমানটাৰ কথা ক'ব এনেকে প্ৰথম 4টা প্ৰথম 5টা প্ৰথম 6টা এনেকে জিমানটাৰ কথা ক'ব n হ'ব হেতুৱে ঠিক আছে ইয়াতে কেইটা কথা কৈছিলে 4টাৰ কথা কৈছিলে সেই ক্ষেত্ৰত n কিমান হ'ব 4 সো শৰ্ট ট্ৰিক এপ্লাই কৰি চাও আমি আমাৰ আনসাৰটো মিলে না নিমিলে সো চাওক ফৰ্মুলাটো কি আছে n * n + 1 ওকে সিম্পল n * n + 1 আগতে ডিভাইডেড বাই 2 আছিল সামেশনৰ ক্ষেত্ৰত ইয়াতে ডিভাইডেড বাই 2 টো নাই ঠিক আছে n * n + 1 এতিয়া কিমানটাৰ কথা কৈছো আমি 4টাৰ কথা কৈছো সো 4 বহাইছো ইয়াতে 4 + 1 এতিয়া ব্ৰেকেটৰ কামখিনি আগত কৰিলে 4 * 4 + 1 which is equal to 5 আৰু 4 আৰু 5 পূৰণ কৰিলে 4 5 গুণ 20 সো ইয়াতে এক্স্যাক্টলি আপোনালোকৰ সেম হৈছে ট্ৰেডিশনাল মেথডত আমি প্লাস কৰি যাওতে যেটো ভ্যালু পাইছো আৰু আমি শৰ্ট ট্ৰিক ইউজ কৰিও সেই একেটা ভ্যালু পাইছো তেন্তে আমি এটো ক'ব পাৰো এই যেটো ফৰ্মুলা আছে n * n + 1 ডিভাইডেড বাই 2 হেতুত আছিল এটো ডিভাইডেড বাই 2 নাই বাৰু n * n + 1 এই যেটো ফৰ্মুলা আছে এই ফৰ্মুলাটো ইউজ কৰি আমি ডাঙৰ ডাঙৰ ক্যালকুলেশন কৰিব পাৰো অৰ্থাৎ যদি কয় ফাৰ্স্ট 14টা মানে প্ৰথম 14টা ইভেন নাম্বাৰৰ যোগফল লাগে প্ৰথম 14টা যদি আমি চাব যাও ইয়াতে 2 4 6 8 10 12 14 তাৰ পিছত 16 এনেকৈ আহি থাকিব সো 14টাৰ কথা কৈছে ঠিক আছে মনত ৰাখিব মই ইয়াতে লিখি দিছো প্ৰথম 14টা ওকে 14টা সো যেতিয়া টাৰ কথা ক'ব তেতিয়া আমি ফৰ্মুলাটো কি ইউজ কৰিম n * n + 1 অলৰাইট এতিয়া n * n + 1 14টাৰ কথা কৈছে তেন্তে 14 এতিয়া 14 যোগ 1 লিখিব লাগিব আৰু ইয়াতে 14 আৰু ইয়াতে 15 এটা 14 আৰু 15 পূৰণ কৰিলে যেটো ভ্যালু আহিব হেতু আমাৰ আনসাৰ হ'ব সো কমেন্টত জনাই দিব আপোনালোকে ইয়াৰ ভ্যালুটো কিমান আহি আছে ঠিক আছে ফৰ্মুলাটো বুজি পাইছে 2 নম্বৰ ফৰ্মুলা আমাৰ ক্লিয়াৰ হৈ গল যদি কোনো ফৰ্মুলাত অসুবিধা থাকে তেন্তে আপোনালোকে ক'ব যে 3 নম্বৰত অসুবিধা আছে 4 নম্বৰত অসুবিধা আছে নেক্সট আমি হেতু আপোনালোকক আকৌ ক্লিয়াৰ কৰাই দিম ঠিক আছে সো আমি দুটা ফৰ্মুলা পালো এটা হৈছে n * n + 1 ডিভাইডেড বাই 2 আৰু এটো হৈছে n * n + 1 যেটো হৈছে প্ৰথম nটা ইভেন নাম্বাৰৰ যোগফল ঠিক আছে এতিয়া নেক্সট প্ৰথম অৰ্থাৎ সাম অফ ফার্স্ট n অড নাম্বার মানে প্ৰথম 5টা 6টা 7টা অড নাম্বার মানে অযুগ্ম সংখ্যা অড মানে অযুগ্ম সংখ্যাৰ যোগফল সপোজ মই ইয়াতে লিখিছো 1 3 5 7 9 11 13 15 তাৰ পিছত 17 এনেকৈ অযুগ্ম সংখ্যা কন্টিনিউ হৈ থাকিব তো এতিয়া আমি এটা এক্সাম্পল লৈছো যেনেকৈ এক্সাম্পলত মই কৈছো যে প্ৰথম 5টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগে সো প্ৰথম 5টা যেতিয়া অযুগ্ম সংখ্যাৰ কথা কম তেতিয়া হলে 1 ৰ পৰা আৰম্ভ হৈ 9 লৈকে হ'ব সো এই হৈছে প্ৰথম 5টা অযুগ্ম সংখ্যা এই 5টা অযুগ্ম সংখ্যাৰ যোগফল উলিয়াব লাগে সো যোগফলৰ ক্ষেত্ৰত আমি যদি ট্ৰেডিশনাল ওয়েত যাও তেতিয়া হলে একটা ভ্যালু যোগ কৰিব লাগিব তেন্তে যোগ কৰিলে 1 আৰু 3 যোগ কৰিলে কিমান হয় 4 4 আৰু 5 যোগ কৰিলে 9 9 আৰু 7 যোগ কৰিলে হৈ আছে আমাৰ 16 16 আৰু 9 যোগ কৰিলে আমাৰ হৈ আছে 25 সো ইয়াতে আমি কিমান ভ্যালু পাই আছো 25 অলৰাইট সো এতিয়া যদি আমাৰ 9 নকৈ যদি আমাক কয় যে প্ৰথম ধৰক 10টা প্ৰথম যদি কয় 15টা তেতিয়া হলে আৰু বাঢ়ি যাব তো ইমান ডাঙৰটো আমি তো ক্যালকুলেশন কৰিব গলে বহুত টাইম যাব সো ইয়াৰ শৰ্ট ট্ৰিক কিবা আছে নেকি yes obviously short trick আছে short trick তো মই ইয়াতে লিখিছো আপোনালোকে নোট কৰিব n * n ওকে অৰ্থাৎ জিমানটাৰ কথা ক'ব মই ইয়াতে কেইটা কথা কৈছিলো 4টাৰ কথা কৈছো 5টাৰ কথা কৈছিলো সো 5টা আপোনালোকে লিখিব লাগিব সো n * n সো n মানে কি মই 5 বুলি কৈছো সো n = যদি 5 হয় n = 5 হয় মানে জিমানটাৰ কথা কৈছো হেতু হয় তেন্তে n * n মানে কি 5 * 5 which is equal to 25 আলটিমেটলি এটো আৰু এটো ভ্যালু মিলিলে অর্থাৎ ট্রেডিশনাল ওয়ে যে তুমি করিলো তারও आंसर আমার 25 আহিলে আমি শর্ট ট্রিক ইউজ করিও आंसर কিমান পালো 25 পালো দ্যাট মিন্স আমি এটো ফর্মুলা এপ্লাই কৰিব পাৰো এটা যদি কয় আপোনালোকক যে প্ৰথম 9টা অযুগ্ম সংখ্যাৰ যোগফল লাগে এটা প্ৰথম 9টা হলে আপোনালোকৰ এনেকুৱা 1 2 3 4 5 6 7 8 9 17 লৈকে আপোনালোকে যোগ কৰিব লাগিব এটা 1 + 3 3 + 5 5 + 7 7 + 9 9 + 11 + 13 + 15 + 17 কৰিবলৈ গলে বহুত টাইম লাগিব কিন্তু ইয়াতে কেইটা কৈছে 9টাৰ কথা কৈছে দ্যাট মিন্স n = 9 হ'ব তেতিয়া হলে আমাৰ ফৰ্মুলা আছে n * n অৰ্থাৎ 9 * 9 which is equal to
81 অৰ্থাৎ এইকেইটা যোগ কৰিলে আপোনালোকৰ 81 আহিব সো আপোনালোকে যদি বিলিভ নকৰে তেন্তে আপোনালোকে ক্যালকুলেটৰ ইউজ কৰি চাব পাৰে বা আপোনালোকে ট্ৰেডিশনালি যোগ কৰিও চাব পাৰে এক্সাক্ট ভ্যালুটো আপোনালোকৰ 18 আহিব তেন্তে আমি এটো ফৰ্মুলা এপ্লাই কৰিব পাৰো আমাৰ অযুগ্ম সংখ্যাৰ যোগফলৰ ক্ষেত্ৰত ঠিক আছে ওকে সো এতিয়ালৈকে আমি দুটা ফৰ্মুলা কভাৰ কৰিলো যত আমি টা পঢ়িছো মানে টা মিন্স যে পাঁচটা ছটা সাতটা এনেকে পাঁচটা অযুগ্ম সংখ্যা ছটা যুগ্ম সংখ্যা সাতটা অযুগ্ম সংখ্যা 10টা যুগ্ম সংখ্যা এনেকে মানে টা শব্দটো আছিলে এতিয়া আমি লৈকে পঢ়িম ঠিক আছে লৈ দ্যাট মিন্স চাওক ইয়াতে প্ৰথমটো লৈছো আমি যে 1 ৰ পৰা n লৈ ওকে সাপোজ মই কৈছো যে 1 ৰ পৰা 15 লৈ 1 ৰ পৰা 15 লৈ বা মই কৈছো যে 1 ৰ পৰা 16 লৈ মই কৈছো 1 ৰ পৰা 120 লৈ এই লৈ শব্দটো থাকিব মানে 1 ৰ পৰা 15টা নহয় ঠিক আছে 15টা আৰু লৈ দুটা কিন্তু বেলেগ বেলেগ মন দিব ঠিক আছে সো প্ৰথম যদি 1 ৰ পৰা যেটো লৈকে কৈছো যে 1 ৰ পৰা সাপোজ আমাৰ 15 লৈকে বা 1 ৰ পৰা 16 লৈকে 1 ৰ পৰা 17 লৈকে আমাৰ যি নাম্বাৰস আছে অযুগ্ম সংখ্যা আছে ইভেন নাম্বাৰস আছে তাৰ যোগফল কিমান হ'ব সো এনেকুৱা যদি পৰীক্ষাত কোৱেশ্চন আহে তে সাপোজ এনেকুৱা মই এটা কোৱেশ্চন লিখি দিছো আপোনালোকৰ তেতিয়া বুজাত হেল্প হ'ব एग्जांपल এটা লৈছো যে 1 ৰ পৰা সাপোজ 10 লৈ যুগ্ম সংখ্যাৰ যোগফল কিমান ওকে এনেকে খুদিছে সো 1 ৰ পৰা 10 লৈ যুগ্ম সংখ্যাৰ যোগফল কিমান সো 1 ৰ পৰা 10 লৈ যুগ্ম সংখ্যাৰ যোগফল আপোনালোকে ইজিলি উলিয়াব পাৰিব 1 ৰ পৰা 10 লৈ যুগ্ম সংখ্যা কিমান আছে 2 আছে তাৰ পিছত আপোনালোকৰ 4 আছে 6 আছে 8 আছে আৰু 10 আছে একেটাই আছে সো একেটা যোগফলটো আপোনালোকে সিম্পলি উলিয়াই দিব পাৰিব এনেকা সামেশন কৰি হয় নাই সো এবাৰ আমি ট্ৰেডিশনাল চাও সামেশন কৰি কিমান আহে 2 আৰু 4 যোগ কৰিলে 6 6 আৰু 6 12 12 আৰু 8 20 20 আৰু 10 যোগ কৰিলে ইয়াতে আমাৰ আহি আছে 30 ওকে কিন্তু যদি কয় 1 ৰ পৰা 120 লৈকে 1 ৰ পৰা যদি কয় 130 লৈকে তেতিয়া হলে আমি কেনেকৈ উলিয়াম ইয়াৰ শৰ্টকাট বা ইয়াৰ শৰ্ট ট্ৰিকটো কি হ'ব হেতু আমাৰ লাগে বেসিক্যালি সো সেই শৰ্টকাটটো আপোনালোকে নোট কৰি ৰাখিব হেতু হৈছে n/2 ইয়াতে n মানে হৈছে লাষ্ট নাম্বাৰ n/2 into n/2 + 1 ওকে এই ফৰ্মুলাটো ইউজ কৰিব লাগিব সো n মানে হৈছে লাষ্ট নাম্বাৰ যেনে কি ইয়াতে 1 ৰ পৰা 10 লৈ কৈছে তেতে 10 হ'ব ইয়াতে n ঠিক আছে চাও ইয়াতে আমি এই যেটো ফৰ্ম মানে কোৱেশ্চন আছে 1 ৰ পৰা 10 লৈকে যুগ্ম সংখ্যাৰ যোগফল সো হেতুৰ এনসাৰটো 30 আহি আছে না নাই আমাৰ শৰ্টকাটত হেতু আমি চেক কৰিম সো চাওক ইয়াতে আমাৰ কি আছে ফৰ্মুলাটো n/2 into n/2 + 1 ओके सो n means किमान n होइसे आमार 10 कारण लास्ट नंबर तो आमार 10 ओके याते डिवाइडेड बाय 2 आरो याते आमार n/2 माने दैट मींस याते 10 হ'ব 10/2 + 1 ओके याते আমি কটাকটি কৰিব পাৰো ব্র্যাকেটৰ কামখিনি আমি আগতে কৰিলো ইয়াতে কটাকটি কৰিছো ইয়াতে কিমান আহিছে 5 5 আৰু 1 যোগ কৰিলে 6 আৰু ইয়াতে কটাকটি কৰিলে 5 সো 5 আৰু 6 সো 5 আৰু 6 পূৰণ কৰি দিলে আমাৰ কিমান আহিব 30 সো ইয়াতে আমাৰ 30 আহিছে শৰ্টকাট ইউজ কৰি ইয়াতে আমাৰ 30 আহিছে ক্লিয়াৰ হৈ গল সবৰে কোনো ডাউট নাই এটা যদি কয় আমাক 120 লৈকে যে 1 ৰ পৰা 120 লৈকে আমাৰ যিমান যুগ্ম সংখ্যা আছে তাৰ যোগফলটো উলিয়াব লাগে তেন্তে আমি সিম্পলি ফৰ্মুলাটো ইউজ কৰিম কি n/2 into n/2 + 1 ঠিক আছে এই n/2 কৰি ইয়াৰ লগত +1 কৰি দিম আৰু এই n/2 টো উলিয়াই লৈ কিনে দুটা পূৰণ কৰি দিলে আনসাৰটো আহিব আৰু ইয়াতে n কি n হৈছে যিমান লৈকে কব সাপোজ 120 লৈকে কৈছে তেন্তে n হ'ব 120 130 লৈকে কৈছে n হ'ব আমাৰ 130 ক্লিয়াৰ ওকে ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে কাৰণ এটা পইণ্ট মই বুজাইছো সেই কাৰণে অলপ দীঘলীয়া হ'ব পাৰে ধৈৰ্য্য সহকাৰে চাই থাকিব ঠিক আছে অলৰাইট নেক্সট আমি আগবাঢ়িছো নেক্সট টপিকৰ ফালে এতিয়া নেক্সটটো So next to আছে আপোনালোকৰ sum of 1 to n odd numbers আগত যেনেকৈ আমি ইভেন নাম্বাৰৰ ক্ষেত্ৰত যুগ্ম সংখ্যাৰ যোগফলটো পালো যে 1 ৰ পৰা ইমান লৈকে যুগ্ম সংখ্যাৰ যোগফল কিমান ঠিক একেদৰে 1 ৰ পৰা যিকোনো সংখ্যা লৈকে যেনেকৈ আপোনালোকৰ 15 হ'ব পাৰে বা 17 হ'ব পাৰে বা 11 হ'ব পাৰে সংখ্যাৰ অযুগ্ম সংখ্যাৰ যোগফল কিমান সো আমি एग्जांपल এটা লৈছো তেতিয়া আপোনালোকে ভালকৈ বুজি পাব সাপোজ পৰীক্ষাত এনেকুৱা কোৱেশ্চন আহিছে 1 ৰ পৰা সাপোজ 9 লৈ 1 ৰ পৰা 9 লৈ অযুগ্ম সংখ্যাৰ যোগফল কিমান ওকে পেন টেবত লিখাত অলপ অসুবিধা হয়
এতিয়া আপোনালোকে গম পায় জাষ্ট আপোনালোকে মোৰ কনচেপ্টৰ ওপৰত গুৰুত্ব দিব যে কনচেপ্টটো মই কেনেকৈ বুজাইছোঁ ঠিক আছে লিখাটো অলপ মানে পেন টেপত লিখিলে আৰু অসমীয়া লিখাটো অলপ দিগদাৰী হয় আৰু ঠিক আছে চ' যি কি নহওক আপোনালোকে ইগন'ৰ কৰিব চ' ইয়াতে কি কৈছোঁ মই 1 পৰা 9 লৈকে অযুগ্ম সংখ্যাৰ যোগফল চ' 1 পৰা 9 লৈকে যদি অযুগ্ম সংখ্যা মই লিখোঁ তেতিয়াহ'লে কি হ'ব 1 হ'ব 3 হ'ব তাৰপিছত আপোনালোকৰ 5 হ'ব 7 হ'ব দেন 9 হ'ব চ' এই সংখ্যাকেইটা যেতিয়া যোগফলৰ কথা ক'ব তেতিয়া আমি চিম্পলি ট্ৰেডিশ্যনেলত এনেকৈ যোগ কৰিব পাৰোঁ 1 ৰ লগত 3 যোগ কৰিলে 4 4ৰ লগত 5 যোগ কৰিলে 9 9ৰ লগত আমি 7 যোগ কৰিছোঁ তেতিয়া পাইছোঁ আমি কিমান 9 আৰু 7 16 16 আৰু 9 যোগ কৰিছোঁ তেতিয়া আমি পাইছোঁ 25 ক্লিয়াৰ হৈ গ'ল এতিয়া 1 পৰা 9 লৈকে কৈছে সেইকাৰণে ট্ৰেডিশ্যনেল যোগ কৰিম উলিয়াব পাৰিছোঁ এতিয়া 9 লৈকে নকয় যদি আমি 19 লৈকে কয় 29 লৈকে কয় বা 35 লৈকে কয় 37 লৈকে কয় 111 লৈকে কয় 115 লৈকে কয় তেতিয়া আমি কেনেকৈ ওলাম তেতিয়াতো যোগ কৰিবলৈ হ'লে বহুত টাইম লাগিব চ' ইয়াৰ বাবে এটা শ্বৰ্ট ট্ৰিক আছে শ্বৰ্ট ট্ৰিক এপ্লাই কৰি আপোনালোকে উলিয়াব পাৰে শ্বৰ্ট ট্ৰিকটো কি সেইটো মই দি দিছোঁ n + 1 ডিভাইডেড বাই 2 ইনটু n + 1 ডিভাইডেড বাই 2 এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰিব ঠিক আছে মনত ৰাখিব ফৰ্মুলাটো বহুত বেছি ইম্পৰ্টেণ্ট আপোনালোকে নোট বনাই ল'ব n + 1 ডিভাইডেড বাই 2 ইনটু n + 1 ডিভাইডেড বাই 2 ইয়াতে n কিমান n হৈছে লাষ্ট নাম্বাৰ যেটো লাষ্ট নাম্বাৰটোক আমি n বুলি ক'ম ইয়াতে 9 হ'ব n ঠিক আছে চ' সলভ কৰিছোঁ আমি চাওঁ ভেলুটো কিমান আহি আছে আমাৰ 25 আহি আছে না নাই চাওঁ n + 1 ডিভাইডেড বাই 2 ইনটু n + 1 ডিভাইডেড বাই 2 এতিয়া n কিমান n হৈছে 9 যোগ 1 ডিভাইডেড বাই 2 9 যোগ 1 ডিভাইডেড বাই 2 এটা 9 আৰু 1 যোগ কৰিলে কিমান পাই আছো আমি 10 ডিভাইডেড বাই 2 এতিয়া 9 আৰু 1 যোগ কৰিলে 10 ডিভাইডেড বাই 2 এটা 10ক 2 ৰে কাটিলে 5 এটা 10ক 2 ৰে কাটিলে 5 সব 5 আৰু 5 পূৰণ কৰিলে 25 সক ইয়াতে এক্স্যাক্টলি সেম ভ্যালু পাই আছো অৰ্থাৎ আমি ট্ৰেডিশনাল ইউজ কৰি যেটো ভ্যালু পাম আমি শৰ্টকাট ইউজ কৰি হেতু ভ্যালুৱে পাম এতিয়া আপোনালোকে এই ফৰ্মুলাটো ইউজ কৰি আমাক কমেন্ট সেকশনত জনাব লাগে যে 1 ৰ পৰা 19 লৈকে যদি আমি সামেশন কৰো অড নাম্বাৰছৰ তেতিয়া হলে ইয়াৰ ভ্যালুটো আমি কিমান পাম ওকে সো মোৰ লগত কোঅপাৰেট কৰিব আপোনালোকে এংগেজ হ'ব ক্লাছটোত এংগেজ হ'ব কেৱল যে মই সলিউশন কৰাই আছো আপোনালোকে ভাবি আছে মোবাইলটো চাই এটোটো ইজি আছে পাৰিম এনেকুৱা নহয় মই এটা টাস্ক দিছো হেতু কমপ্লিট কৰক কমপ্লিট কৰি কমেন্ট সেকশনত জনাওক তেতিয়া হলে একদম পার্মানেন্ট মাইন্ডত সেট হৈ যাব ঠিক আছে অলৰাইট সো হৈ গল আমাৰ আমি পাঁচটা খুব ইম্পৰ্টেন্ট শৰ্টকাট শিকিলো এতিয়া আমি 6 নম্বৰটোৰ ফালে আগবাঢ়িছো সো 6 নম্বৰটো কি আছে সাম অফ কনজিকিউটিভ নাম্বাৰস ইয়েস ভেৰি গুড question sum of consecutive numbers eta consecutive numbers or sum ki consecutive number mane ki hetu amar bujibo lagibo consecutive numbers mane hoise ক্রমিক সংখ্যা মানে এটাৰ পিছত এটা আহিছে হেতু আমি ক্রমিক সংখ্যা বুলি কম ঠিক আছে যেনেকে সাপোজ ইয়াতে মই লিখিছো যে 4 5 6 7 8 9 10 এনেকে এই সংখ্যাবিলাকক আমি ক্রমিক সংখ্যা বুলি কম এটাৰ পিছত এটা আহিছে এতিয়া এই সংখ্যা কেইটাৰ যোগফল উলিয়াব লাগে আমি কেনেকৈ উলাম হয় না এটা 4 ৰ লগত 5 যোগ কৰিলে 9 9 ৰ লগত 6 যোগ কৰিলে আমাৰ 15 এনেকৈ তো আমি যোগ কৰিব না যাও তেতিয়ালে আমাৰ বহুত টাইম লাগিব হয় না নাই সো আমি শৰ্টকাট ইউজ কৰিম কি শৰ্টকাট ইউজ কৰিম সো কনজিকিউটিভ নাম্বাৰ অফ সামেশনৰ শৰ্টকাটটো হৈছে আপোনালোকৰ ফাৰ্স্ট নাম্বাৰ প্লাস লাষ্ট নাম্বাৰ ওকে ফাৰ্স্ট নাম্বাৰ প্লাস লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 এটা ফাৰ্স্ট নাম্বাৰ মানে কি ইয়াতে 4 হৈছে ফাৰ্স্ট নাম্বাৰ লাষ্ট নাম্বাৰ মানে কি ইয়াতে ডিভাইডেড বাই 10 ডিভাইডেড বাই 2 ওকে দেন আপোনালোকৰ ইয়াতে এটা ইনটু কৰিব লাগিব হেতু হৈছে লাষ্ট নাম্বাৰ মই ln বুলি লিখিছো মাইনাস ফাৰ্স্ট নাম্বাৰ প্লাস 1 এই কামটো কৰিব লাগিব ঠিক আছে ফৰ্মুলাটো মই আকৌ কৈছো ফৰ্মুলাটো হৈছে আপোনালোকৰ ফাৰ্স্ট নাম্বাৰ প্লাস লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 ইনটু লাষ্ট নাম্বাৰ মাইনাস ফাৰ্স্ট নাম্বাৰ প্লাস 1 ঠিক আছে ইয়াতে আপোনালোকৰ ফাৰ্স্ট নাম্বাৰ হৈছে 4 প্লাস লাষ্ট নাম্বাৰ হৈছে আপোনালোকৰ 10 ক্লিয়াৰ divided by 2 into আপোনালোকৰ লাষ্ট নাম্বাৰ হৈছে 10 আৰু ফাৰ্স্ট নাম্বাৰ হৈছে আপোনালোকৰ 4 প্লাস 1 এটা কৰক আপোনালোকৰ ইয়াতে 4 আৰু 10 যোগ কৰিলে কিমান হ'ব 14 14ক যদি আমি 2 ৰে ভাগ কৰি দিও তেতিয়া হলে আমি কিমান পাম 7 পাম মই একেলগে লিখিছো ঠিক আছে ইয়াতে 10 ৰ পৰা আমি যদি 4 বাদ দিও 6 6 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব আমাৰ 7 তেন্তে আমি 7 into 7 কৰিব লাগিব 7 7 গুণ 49 হয় 49 তেন্তে 49 হ'ব আমাৰ ইয়াৰ যোগফল সো আপোনালোকে 4 ৰ লগত 5 6 7 8 9 10 এনেকৈ যদি কনজিকিউটিভলি যোগ কৰি যায় তেতিয়া হলে আপোনালোকে 49 ভ্যালুটো পাব ক্যালকুলেটৰত আপোনালোকে মিলাই চাব এক্সাক্ট ভ্যালু আপোনালোকৰ হয় ফৰ্মুলাটো বহুত বেছি ইম্পৰ্টেন্ট ফৰ্মুলাটো ইয়াতে মই মাৰ্ক কৰি দিছো ফৰ্মুলাটো হৈছে আপোনালোকৰ কনজিকিউটিভ নাম্বাৰৰ অৰ্থাৎ ক্ৰমিক সংখ্যাৰ যোগফলৰ সূত্ৰটো হৈছে ফাৰ্স্ট নাম্বাৰ প্লাস লাষ্ট নাম্বাৰ ডিভাইডেড বাই 2 ইনটু লাষ্ট নাম্বাৰ মাইনাস ফাৰ্স্ট নাম্বাৰ প্লাস 1
ক্লিয়াৰ হৈ গ'ল অসুবিধা নাই অসুবিধা থাকিলে লাগিলে দৰকাৰ হ'লে ভিডিঅ'টো আকৌ চাব আকৌ ৰিভাইজ কৰিব ক্লিয়াৰ হৈ যাব বা আমাক কমেণ্ট ছেকশ্যনত জনাব যদি কিবা বহুত মানে আপোনালোকৰ দিগদাৰি পাইছে তেতিয়াহ'লে আকৌ মই ইজি ৱেত বুজাই দিম ঠিক আছে নেক্সট আপোনালোকৰ যেটো আছে হেতুলৈকে আমি আগবাঢ়িছো হেতু হৈছে সাম অফ ফাৰ্স্ট এণ্ড স্কোয়াৰ নেচাৰেল নাম্বাৰ স্কোয়াৰ নেচাৰেল নাম্বাৰ মানে কি চাওক ইয়াতে আমি সাম অফ নেচাৰেল নাম্বাৰ পাইছো অৰ্থাৎ 1 2 3 4 5 এই সংখ্যাবিলাক যদি যোগ কৰিব লাগে আমি এনেকে ট্ৰেডিশনালত যোগ নকৰি আমি n * n + 1 ডিভাইডেড বাই 2 ফৰ্মুলা ইউজ কৰিব পাৰো কিন্তু এতিয়া যদি এই সংখ্যাবিলাকৰ আমাৰ স্কয়াৰ দি দিয়ে এই সংখ্যাবিলাকৰ যদি আমাৰ স্কয়াৰ দি দিয়ে তেতিয়া হলে কি আমি এই ফৰ্মুলা ইউজ কৰি সলিউশন উলিয়াব পাৰিম নোৱাৰিম তেতিয়া আমাৰ বেলেগ ফৰ্মুলা লাগিব অৰ্থাৎ নেচাৰেল নাম্বাৰৰ স্কয়াৰৰ ফৰ্মুলাটো বেলেগ ওকে সাপোজ মই ইয়াতে লিখিছো যে নেচাৰেল নাম্বাৰৰ স্কয়াৰৰ এটা সামেশন উলিয়াব লাগে যেনেকৈ মই एग्जांपल লৈছো 1 ৰ স্কয়াৰ যোগ 2 ৰ স্কয়াৰ যোগ 3 ৰ স্কয়াৰ যোগ 4 ৰ স্কয়াৰ ওকে এটা ট্ৰেডিশনাল যদি আপোনালোকে কৰিব যায় তেতিয়া হলে 1 ৰ স্কয়াৰ 1 2 ৰ স্কয়াৰ 4 3 ৰ স্কয়াৰ 9 আৰু 4 ৰ স্কয়াৰ 16 তো এটা যোগ কৰিব পাৰি আপোনালোকে এটা যোগ কৰিলে কিমান আহি আছে চাওক 1 আৰু 4 যোগ কৰিলে আপোনালোকৰ 5 5 আৰু 9 যোগ কৰিলে আপোনালোকৰ 14 14 আৰু 16 যোগ কৰিলে আপোনালোকৰ 30 ओके सो 30 আহি আছে আমাৰ ট্ৰেডিশনালত এটা শৰ্টকাট টু কি শৰ্টকাট কেনেকৈ পাৰিম আমি কাৰণ ইয়াতে যদি আপোনালোকে এনেকৈ ডট 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 দি কিনে ইয়াতে কয় যে 19 লৈকে স্কয়াৰৰ যোগফল উলিয়াব লাগে তেতিয়া পাৰিব নেকি আপোনালোকে যোগ কৰিব যাওতে না পাৰে তো শৰ্টকাট ইউজ কৰিব লাগিব সো শৰ্টকাট টু কি হয় শৰ্টকাট হৈছে n * n + 1 * 2n + 1 ডিভাইডেড বাই 6 ओके মই আকৌ কৈছো ফৰ্মুলাটো হৈছে n * n + 1 2n + 1 ডিভাইডেড বাই 6 এই ফৰ্মুলাটো ইউজ কৰিব লাগিব তো ইয়াতে n মানে কি n মানে হৈছে লাষ্ট নাম্বাৰটো স্কয়াৰ নাম্বাৰটো নহয় কিন্তু লাষ্ট নাম্বাৰটোৰ কথা যেটো স্কয়াৰ আছে হেতু 16 নহব 4 হ'ব 4 লৈকে লাষ্ট নাম্বাৰ আছে নেচাৰেল তাৰ স্কয়াৰ সো স্কয়াৰটো নহয় কেৱল নাম্বাৰটো ল'ব সো ইয়াতে যদি আমি 4 লাষ্ট নাম্বাৰ বুলি কনসিডাৰ কৰি লও তেতিয়া হলে আপোনালোকৰ ফৰ্মুলাটো বহাই দিলে 4 * 4 + 1 * 2 * 4 + 1 ডিভাইডেড বাই 6 হ'ব ক্লিয়াৰ ओके এতিয়া চাওক আমি যদি ভ্যালু কেটা সলিউশন কৰো তেতিয়া হলে ইয়াতে কটাকটি কৰিব পাৰি ডেফিনেটলি পাৰি 2 ৰে কাটিলে 3 2 গুণ 6 আৰু 2 2 গুণ 4 আৰু ইয়াতে আমাৰ এনেকুৱা আহিব আনসাৰটো 2 * 5 ইয়াতে 2 আৰু 4 আপোনালোকৰ পূৰণ কৰিলে 8 8 ৰ লগত 1 পূৰণ কৰিলে 9 তো 9 আহি আছে ইয়াতে ডাইৰেক্ট কাটি দিব পাৰি 3 গুণ 3 3 3 গুণ 9 সো ইয়াতে ডাইৰেক্ট 3 আহি আছে সো ইয়াতে চাওক আপোনালোকৰ 5 আৰু 2 পূৰণ কৰিলে 10 আৰু 3 10 গুণ 30 सो ইয়াতে যদি আমাৰ 30 পালো ভ্যালু ইয়াতে আমাৰ কিমান আহিল 30 আহিল সো এক্স্যাক্টলি মিলি গল আমাৰ ভ্যালুটো সো অৰ্থাৎ আমি ক'ব পাৰো যে স্কয়াৰ নেচাৰেল নাম্বাৰৰ ক্ষেত্ৰত আমি এটো শৰ্টকাট ফৰ্মুলা ইউজ কৰিব পাৰো যে ফাৰ্স্ট n স্কয়াৰ নেচাৰেল নাম্বাৰৰ ক্ষেত্ৰত আমি এটো ইউজ কৰিব পাৰো এটা মাজৰ পৰা যদি স্কয়াৰ নাম্বাৰ হয় তেতিয়া হলে নহব কিন্তু সাপোজ ধৰক এনেকুৱা আছে যে 5 ৰ স্কয়াৰ 6 ৰ স্কয়াৰ 7 ৰ স্কয়াৰ তেতিয়া হলে এটো ফৰ্মুলা আমি ইউজ কৰিব নোৱাৰো ঠিক আছে সো এটো একেবাৰে 1 ৰ পৰা স্টাৰ্ট হ'ব লাগিব যিমান দূৰ লৈকে যাও কোনো কথা নাই লাষ্ট নম্বৰ শেষৰ নম্বৰটো হ'ব ফৰ্মুলাত বহাই দিলে আমি স্কয়াৰৰ ভ্যালুটো পাই যাম ঠিক আছে অলৰাইট নেক্সট এতিয়া আমাৰ কিউব ঠিক একেদৰে আপোনালোকৰ যদি কিউব নাম্বাৰ থাকে সাপোজ এনেকৈ কৈছে আপোনালোকৰ 1 ৰ কিউব তাৰ পিছত 2 ৰ কিউব 3 ৰ কিউব একেটা সামেশন উলিয়াব লাগে ট্ৰেডিশনাল ওয়েত আপোনালোকে যদি কৰে তেতিয়া হলে 1 ৰ কিউব 1 হ'ব 2 ৰ কিউব 8 হ'ব 3 ৰ কিউব হ'ব আপোনালোকৰ 27 ওকে সো এতিয়া একেটা সামেশন কৰিলে কিমান আহি আছে চাওকচোন 1 আৰু 8 যোগ কৰিলে আপোনালোকৰ 9 9 আৰু যদি আমি 27 যোগ কৰি দিও তেতিয়া হলে 36 আহি আছে ঠিক আছে এতিয়া আমাৰ যেটো শৰ্টকাট কাৰণ এটা তিনিটা আছে 5টা 6টা 7টা 8টা লৈকে আপোনালোকৰ কিউব নাম্বাৰ থাকিব পাৰে তেতিয়া হলে আপোনালোকে কেনে কৰিব শৰ্টকাট ফৰ্মুলাটো হৈছে n স্কয়াৰ ওকে মন দিব অলপ n স্কয়াৰ n + 1 হোল স্কয়াৰ ডিভাইডেড বাই 4 মই কি কৈছো n স্কয়াৰ n + 1 হোল স্কয়াৰ ডিভাইডেড বাই 4 n মানে কি যেটো লাষ্ট নম্বৰৰ কথা কৈছে হেতু হ'ব সো ইয়াতে ফৰ্মুলা যদি আমি বহাই দিম ভ্যালু কেটা সক ইয়াতে ভ্যালুটো বহাইছো 3 স্কয়াৰ 3 + 1 হোল স্কয়াৰ ডিভাইডেড বাই 4 ओके सो 3 স্কয়াৰ কিমান আহে আমাৰ 3 স্কয়াৰ কৰিলে 3 3 গুণ 9 অলৰাইট আৰু ইয়াতে 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 4 স্কয়াৰ কৰিলে আমাৰ 16 আৰু ইয়াতে আমাৰ 4 সো আমি কাটি দিব পাৰো 4 গুণ 4 আৰু ইয়াতে কাটি দিব পাৰো 4 4 গুণ 16 তেতিয়া 9 আৰু 4 পূৰণ কৰিলে 4 9 গুণ 36 ইয়াতো 36 আহিছে ইয়াতে ট্ৰেডিশনালতো 36 আহিছে সো আমি যেতিয়া কিউবৰ নেচাৰেল নাম্বাৰৰ আমি
সামেশন কৰিম তেতিয়াহ'লে আমি এই ফৰ্মুলাটো আমি ইউজ কৰিম ঠিক আছে ফৰ্মুলা কেইটা বহুত বেছি ইম্পৰ্টেণ্ট মই ফৰ্মুলা কেইটা প্ৰতিটো ফৰ্মুলাৰ ক্ষেত্ৰতে মই কিন্তু হাইলাইট কৰি আছোঁ ঠিক আছে সো বহুত ইম্পৰ্টেণ্ট ধুনীয়াকৈ নোটছ বনাব অলৰাইট নেক্সট আমি আহিছোঁ সাম অফ ফাৰ্ষ্ট মাল্টিপলছ অফ n নাম্বাৰ ওকে মাল্টিপলছ মানে কি মাল্টিপলছ মানে হৈছে গুণিতক যেনেকৈ 5ৰ লগত 1 পূৰণ কৰিলে 5 হয় 5ৰ লগত 2 পূৰণ কৰিলে 10 হয় 5ৰ লগত 3 পূৰণ কৰিলে 15 হয় সো এই নাম্বাৰছ কেইটা হৈছে 5ৰ মাল্টিপল ওকে সো পৰীক্ষাত যদি এনেকুৱা কোৱেশ্চন থাকে যে 5ৰ প্ৰথম এতে অলপ লিখাত অসুবিধা হয় পেন টেবত যদিও আপোনালোকে বুজাৰ ট্ৰাই কৰিব 5ৰ প্ৰথম 6টা গুণিতকৰ যোগফল কিমান ওকে সো এনেকুৱা কোৱেশ্চন সুধিছে যে 5ৰ প্ৰথম 6টা গুণিতকৰ যোগফল কিমান সো এটা দুটা তিনটা হৈ গ'ল সো 5ৰ লগত আকৌ 4 পূৰণ কৰিলে 4 5 গুণ 20 এইটো এটা গুণিতক হ'ব 5 5 গুণ 25 এইটো এটা গুণিতক হ'ব 5 6 গুণ 30 এইটো এটা গুণিতক হ'ব সো এতিয়া একেটা আপোনালোকে যোগ কৰিব পাৰে হেতু ট্ৰেডিশনাল হ'ব কিন্তু যদি আপোনালোকক 5ৰ প্ৰথম 25টা গুণিতকৰ কথা ক'ব 5ৰ প্ৰথম 30টা গুণিতকৰ কথা ক'ব তেতিয়া আপোনালোকে কেনেকৈ উলিয়াব তেতিয়া বহুত দিগদাৰি পাব সো তাৰ বাবে এটা ফৰ্মুলা আছে হেতু হৈছে মই এনেকৈ লিখি দিছো ইয়াতে ক্যাপিটাল n লিখিছো ঠিক আছে মন কৰিব n into n plus 1 divided by 2 into n ইয়াতে ক্যাপিটাল n আছে ক্যাপিটাল n মানে কাৰ কথা কৈছে কাৰ গুণিতকৰ কথা কৈছে 5ৰ আৰু স্মল n মানে কিমানটা গুণিতকৰ কথা কৈছে 6টা ঠিক আছে অলৰাইট সো এটা ভ্যালু কেটা বহাই দিছো 5 into 6 plus 1 divided by 2 into sorry এটা 5 plus 1 sorry 6 plus 1 হ'ব 6টাৰ কথা কৈছে ইয়াতে 6 অলৰাইট সো এতিয়া চাওক আপোনালোকে 5 into 7 into 6 divided by 2 পাব ইয়াতে কাটি দিব পাৰো 3 আহি যায় 2 ৰে কাটিলে 3 2 গুণ 6 ইয়াতে এটা পূৰণ কৰক 5 7 গুণ কিমান হয় 35 35ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 35 into 3 3 5 গুণৰ 15 5 7 1 আৰু 105 ওকে সো 105 আমাৰ आंसर আহি আছে 105 সো এই ভ্যালু কেটা যদি আমি সামেশন কৰি দিও এই ভ্যালু কেটা সামেশন কৰিলে আমাৰ কিমান আহিব 105 আহিব যদি আপোনালোকৰ বিলিভ নহয় আপোনালোকে ক্যালকুলেটৰ চেক কৰি চাব পাৰে শৰ্টকাট ফৰ্মুলাটো হৈছে ইম্পৰ্টেন্ট শৰ্টকাট ফৰ্মুলাটো হলে আপোনালোকে ডাঙৰ ভ্যালু বিলাকৰ ক্যালকুলেশন উলিয়াব পাৰিব সো এতিয়া আপোনালোকে জাস্ট মোক এটা সিম্পল ক্যালকুলেশন এটা কৰি দিবচোন ইয়াতে 5ৰ মই 6টা কৈছো সো আপোনালোকে 16টা ভ্যালুৰ উলিয়াই দিব মানে 5ৰ প্ৰথম 16টা গুণিতকৰ যোগফল কিমান হয় হেতু মোক উলিয়াই দিব আৰু কমেন্ট সেকশনত কমেন্ট কৰিব ঠিক আছে সো প্ৰতিটো ফৰ্মুলা আমি খুব ধুনিয়াকৈ শিকিলো আৰু এই ফৰ্মুলা কেইটা যে কেৱল ইয়াতে এপ্লিকেবল হ'ব তেনেকুৱা নহয় আমি যেতিয়া এডভান্স লেভেল ম্যাথ বিলাক কৰিম তেতিয়া ডাঙৰ সলিউশনছ বিলাক একদম কুইকত কৰিব লাগিব তেতিয়া হলে আপোনালোকৰ এই ফৰ্মুলাছ বিলাক ইউজ কৰিব লাগিব ঠিক আছে ফৰ্মুলা কেইটা খুব ধুনিয়াকৈ নোট কৰিলে এটো হৈছে আপোনালোকৰ একেবাৰে লাষ্ট ফৰ্মুলা অলৰাইট সো অলপ দীঘলীয়া হৈছে ভিডিওটো উপায় নাই বাৰু কনসেপ্ট ক্লিয়াৰ কৰিবলৈ হলে তো অলপ কন্টিনিউ কৰিবই লাগিব অলপ ধৈৰ্য ৰাখিবই লাগিব হয় না নাই সো ফৰ্মুলা কেটা ক্লিয়াৰ হল ফৰ্মুলা কেটা ধুনিয়াকৈ নোটস বনাই ৰাখিব আৰু প্ৰেক্টিস কৰি থাকিব নেক্সট আমি আৰু ইম্পৰ্টেন্ট ম্যাথছৰ টপিক কভাৰ কৰিম সো নেক্সট ভিডিও বিলাক পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ ভিডিওটো ইমানতে সামৰিছো Thanks for watching Classfix Academy. See you in the next video.